মোৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম উন্মেষ ষষ্ঠ শ্ৰেণীৰ উন্মেষ কিতাপখনৰ আজি 7 নম্বৰ অধ্যায়। যোৱা ভিডিঅ'বোৰত আমি 1 নম্বৰৰ পৰা 6 নম্বৰৰ ভিডিঅ'ৰ আটাইবোৰ প্ৰশ্ন এনসাৰ তোমালোকক দিছোঁ। যদি চোৱা নাই প্লেলিষ্টত গৈ চাই ল'বা। তাৰে পিছত আজি আমি তোমালোকক প্ৰশ্ন উত্তৰ দিম 7 নম্বৰ লেছনৰ। গতিকে আহা 7 নম্বৰ লেছনটো লৈ আগবাঢ়ো। এই লেছনটোৰ নাম হৈছে তপনৰ কথা। গতিকে এই তপনৰ কথাটো এই অধ্যায়টো বৰ ইম্পৰ্টেণ্ট অধ্যায়। গতিকে চোৱা, ইয়াৰ পৰা যিখিনি প্ৰশ্ন এনসাৰ তোমালোকৰ পৰীক্ষাত আহিবলগীয়া আছে গোটেইখিনি মই এইটো ভিডিঅ'ত দি দিম। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট ছেকশ্যনত তোমাৰ নামটো লিখিব মোলৈ পঠিয়াবা। চোৱা 7 নম্বৰ চেপ্টাৰ তপনৰ কথা। ইয়াতে 1 নম্বৰটোত কি দিছে, আগৰ অধ্যায়বোৰৰ নিচিনাই 1 নম্বৰটোত দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াতে 4টা অপশ্যন দিয়া আছে কিতাপত। 4টা অপশ্যনৰ তোমালোকে কিতাপখন উলিয়াই ল'লেই গম পাবা যে ছাইডত বৃত্তাকাৰ কৰি নাম্বাৰ দিয়া আছে যিটো শুদ্ধ এনসাৰ তপনৰ মাহীয়েকৰ পুতেক। এই অপশ্যনটো যিটো এনসাৰত আছে সেই অপশ্যনৰ ছাইডত গোল চিন দিয়া আছে, সেই গোলটোত তুমি ভৰাই দিব লাগিব বা পূৰ কৰিব লাগিব। চোৱা 1 নম্বৰটোত দিছে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল। উত্তৰত অপশ্যন 4টা দিয়া আছে, তাৰে পৰা এইটো অপশ্যন চুজ কৰিবা যে তপনৰ মাহীয়েকৰ পুতেক আহিছিল। গতিকে যিটো অপশ্যনত আছে সেই অপশ্যনটো কেই নম্বৰত আছে সেইটো তোমালোকে ছাইডত সেই নাম্বাৰটো গোল কৰিবা। তাৰে পিছত চোৱা খ নম্বৰটো তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল। মনে বিচৰা বস্তুটো পাবৰ বাবে কি কৈছিল, ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল। গতিকে এইটো যিটো অপশ্যনত আছে সেইটো অপশ্যন ৰাইট চিন দি ছাইডত সেই অপশ্যনত থকা নম্বৰটোত তোমালোকে গোল চিন দিবা। তাৰে পিছত 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা। সহপাঠীৰ লগত আলোচনা কৰি চোৱা। উত্তৰত লিখিবা যে তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল কাৰণ সি নিজেই মনে মনে চাইছিল ডাঙৰ কেকৰ টুকুৰাটো খাবলৈ। সেয়ে সি ভদ্ৰ মানুহ হোৱাৰ কথা কৈ ঋতুৰাজক সৰু টুকুৰাটো ল'বলৈ উদ্বুদ্ধ কৰিছিল যাতে সি নিজে ডাঙৰ টুকুৰাটো খাব পাৰে। সেয়ে উত্তৰটো শুদ্ধ বুলি বিবেচনা কৰা হৈছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ইয়াৰ পৰা পৰীক্ষাত আহিব একেটা বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। চোৱা তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল। এইটো হৈছে ধুবুৰীত। তপনৰ মাহীয়েকৰ ঘৰ আছিল ধুবুৰীত। তাৰে পিছৰ প্ৰশ্নটো চোৱা তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি আছিল। এইটো হৈছে ঋতুৰাজ। তপনৰ মাহীয়েকৰ পুতেকৰ নাম আছিল ঋতুৰাজ। তাৰে পিছৰটো চোৱা ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল। জোচেফ ছাৰে। ভদ্ৰ আচৰণৰ উদাহৰণটো তপনহঁতক জোচেফ ছাৰে দিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু। 2 মাহ সৰু। তপনতকৈ কিমান সৰু, ঋতুৰাজ তপনতকৈ বয়সত 2 মাহ সৰু। তাৰে পিছৰ প্ৰশ্নটো চোৱা তপনৰ কথা পাঠটিৰ লেখক কোন। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তপনৰ কথা পাঠটিৰ লেখক কোন, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এইটো মনত ৰাখিবা, এইটো বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। 1 নম্বৰটোত কি কৈছে যে তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়। ধুনীয়া কুৱেশ্যন। চোৱা ঋতুৰাজৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল কাৰণ সি নম্ৰ ভদ্ৰ আৰু আত্মত্যাগী আছিল। সি সদায় তপনৰ প্ৰতি সদাচাৰ দেখুৱাইছিল। গতিকে তোমালোকৰ যিটো চৰিত্ৰ ভাল লাগে সেইটো চৰিত্ৰৰ কথা লিখিবা। ইয়াতে তোমালোকে এইটো লিখিলেই বেছি ভাল হ'ব কিয়নো ঋতুৰাজৰ চৰিত্ৰটো বৰ ভাল।
তাৰে পিছৰ খ নম্বৰটো চোৱা। তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ দুটা উদাহৰণ দিছিল। তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল। সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে? যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয়? চোৱা, এইটো হৈছে হয় মই একমত। কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে, হয় মই একমত। কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে তেনেহ'লে সমাজত সৌহাৰ্দ্য বজাই থাকে আৰু ভদ্ৰতা প্ৰকাশ পায়। চোৱা কি বুলি কৈছে যে হয় মই একমত। কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে তেনেহ'লে সমাজত সৌহাৰ্দ্য বজাই থাকে আৰু ভদ্ৰতা প্ৰকাশ পায়। তাৰে পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা। তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। চোৱা, সপক্ষে যুক্তি। সি বিচৰা বস্তুটো লাভ কৰিবলৈ এক ধূৰ্ততা প্ৰয়োগ কৰিছিল যিটো বুদ্ধিকেই চিনায়। তাৰে পিছত বিপক্ষে চোৱা। সি আনক ভদ্ৰতা শিকাই নিজে ভদ্ৰতা নেদেখুৱায়। নিজৰ স্বাৰ্থ পূৰণ কৰিলে যি ভৱিষ্যতৰ ভাল আচৰণ নহয়। চোৱা, বিপক্ষে যি আনক ভদ্ৰতা শিকাই নিজে ভদ্ৰতা নেদেখুৱায় নিজৰ স্বাৰ্থ পূৰণ কৰিলে যি ভৱিষ্যতৰ বাবে ভাল আচৰণ নহয়। চোৱা তাৰে পিছৰ প্ৰশ্নটো। ঋতুৰাজে যদি সৰু কেকৰ টুকুৰা খাবলৈ অমান্তি হ'লেহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লেহেঁতেন? তেতিয়া হয়তো তপনে নিজৰ কৌশল সফল কৰিব নোৱাৰিলেহেঁতেন অথবা তপন আৰু ঋতুৰাজৰ মাজত এটা সামান্য মনকথা হোৱাটো সম্ভৱ আছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা। কোনে কাক আৰু কিয় কৈছিল লিখা? ইয়াতে দুটুকুৰা কেক আছে। অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি। ডাঙৰ টুকুৰা ঋতুক দিবি। তপনৰ মাকে তপনক কৈছিল কাৰণ সি ঋতুৰাজক বেছি মৰম কৰিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা। বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা। তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। তপনে ঋতুৰাজক কৈছিল কাৰণ তপনে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ঋতুৰাজক ভদ্ৰতাৰ প্ৰশংসা কৰিছিল। তাৰে পিছত চোৱা। ৬ নম্বৰ প্ৰশ্নটো। ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু কি কি কাৰণে বেয়া লাগে? ভাল লগা কাৰণ আৰু বেয়া লগা কাৰণ উল্লেখ কৰা। চোৱা, কথা পাতি কৰিব পৰা যায়। মাকে ঋতুৰাজক বেছি মৰম কৰে। ফুৰিবলৈ যায়। গাখীৰ কম হ'লে তপনে নাপায়। আকৌ লুডু আৰু কেৰম খেলিবলৈ সংগী থাকে। মাছ বিলাবৰ সময়ত বেয়া অংশ পায়। বুজি পাইছানে? এইখিনিয়ে হৈছে ভাল লগা আৰু বেয়া লগাৰ কাৰণ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত তোমালোকৰ নামটো লিখি মোলৈ পঠিয়াবা। মই নেক্সট ভিডিঅ'ত তোমালোকৰ নামবোৰ মই গাই দিম। যদি তোমালোকে এই উন্মেষৰ আটাইবোৰ পাঠ চাব খোজা তেতিয়াহ'লে প্লে'লিষ্টত গৈ প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। থেংক ইউ ফৰ ৱাটছ।